জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ আজি আদালতত শুনানি গ্ৰহণ কৰা হ'ব। জিলা সত্ৰ ন্যায়াধীশৰ আদালতত চলিব শুনানি প্ৰক্ৰিয়া আৰু ভাৰ্চুৱেলি 7 অভিযুক্তক হাজিৰ কৰোৱা হ'ব আদালতত। আৰু ইতিমধ্যে চিজিএম আদালতৰ পৰা জিলা সত্ৰ ন্যায়াধীশ আদালতলৈ হস্তান্তৰ কৰা হৈছে এই গোচৰটো। আৰু ইতিমধ্যে 7 অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰা হৈছে দীঘলীয়া চাৰ্জশ্বীট। আৰু আজি এই গোচৰটোৰ শুনানি প্ৰক্ৰিয়া গ্ৰহণ কৰা হ'ব আৰু 7 অভিযুক্ত ভাৰ্চুৱেলি আদালতত হাজিৰ কৰোৱা হ'ব আৰু তাৰ বাবে ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জিলা সত্ৰ ন্যায়াধীশৰ আদালতত চলিব শুনানি প্ৰক্ৰিয়া আৰু ভাৰ্চুৱেলি 7 অভিযুক্তক আদালতত হাজিৰ কৰোৱা হ'ব। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, লগতে জুবিন গাৰ্গৰ 2 দেহৰক্ষী অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক ভাৰ্চুৱেলি আদালতত হাজিৰ কৰোৱা হ'ব। আৰু ইতিমধ্যে যিটো এই গোচৰটো চিজিএম আদালতৰ পৰা হস্তান্তৰ কৰা হৈছে জিলা সত্ৰ ন্যায়াধীশ আদালতলৈ হস্তান্তৰ কৰা হৈছে এই গোচৰটো। আৰু আজি এই গোচৰটোৰ শুনানি প্ৰক্ৰিয়া গ্ৰহণ কৰা হ'ব। আমি আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম, যিহেতু সমগ্ৰ ৰাজ্যবাসীয়ে এটাই দাবী তুলি আছে, জুবিন গাৰ্গে যাতে ন্যায় পায়, দোষীয়ে যাতে উচিত শাস্তি পায়, যিটো সকলোৱে একেমুখে দাবী কৰি আহিছে। আৰু আজি এই গোচৰটোৰ শুনানি প্ৰক্ৰিয়া গ্ৰহণ কৰা হ'ব। জিলা সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰোৱা হ'ব ভাৰ্চুৱেলি 7 অভিযুক্তক। আৰু এই বৰ্তমান প্ৰশাসন সাজু হৈছে, যিটো ভাৰ্চুৱেলি তেওঁলোকক হাজিৰ কৰোৱা হ'ব আদালতত। 7 অভিযুক্ত এতিয়াও কাৰাৰুদ্ধ হৈ আছে আৰু আজি এই গোচৰটোৰ শুনানি গ্ৰহণ কৰা হ'ব। সবিশেষ জানিব বিচাৰিছোঁ, ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ তুস্মিতা গগৈৰ সৈতে। হয় তুস্মিতা গগৈ, যিটো ৰাজ্যবাসীয়ে অধীৰ অপেক্ষাৰে বাট চাই আছে আৰু আজি এই জুবিন গাৰ্গৰ ৰহস্যজনক ঘটনাৰ আজি শুনানি গ্ৰহণ কৰা হ'ব। সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছোঁ তুস্মিতা। প্ৰথমতে চাওক, জুবিন গাৰ্গৰ যি মৃত্যু, এই মৃত্যু যথেষ্ট স্পৰ্শকাতৰ এটা বিষয়। কাৰণ জুবিন গাৰ্গৰ আকস্মিক মৃত্যুক এতিয়াও অসমবাসীয়ে মানি ল'ব পৰা নাই যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছিল, এই বিষয়ে অসমবাসীয়ে জানিব বিচাৰি আছে। ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে যি তদন্তৰ বাবে গঠন কৰি দিয়া হৈছিল SIT, আৰু সেই SITয়ে ইতিমধ্যে নিজৰ যি SITৰ চাৰ্জশ্বীট তেওঁলোকে আদালতত দাখিল কৰিছে। আৰু আদালতত দাখিল কৰাৰ পাছতেই 16 ডিচেম্বৰত প্ৰথমটো শুনানি চিজিএম আদালতে হৈছিল আৰু চিজিএম আদালতৰ পৰা গোটেই বিষয়টো হস্তান্তৰ কৰা হৈছে ছেছন আদালতলৈ। আৰু ছেছন আদালতত এয়া হৈছে আজিৰ দিনটোত প্ৰথমটো শুনানি হ'ব। আৰু দেখিবলৈ পোৱা যাব জুবিন গাৰ্গৰ যি বিচাৰ প্ৰক্ৰিয়া, মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। যি 7 অভিযুক্ত আছে, সেই 7 অভিযুক্তৰ ওপৰত যি চাৰ্জশ্বীট দাখিল কৰা হৈছে, কেনেধৰণে জুবিন গাৰ্গৰ মৃত্যু হৈছিল, ছিংগাপুৰত জুবিন গাৰ্গৰ লগত কি হৈছিল, আৰু ছিংগাপুৰত যেতিয়া জুবিন গাৰ্গ সেই সময়ত উপস্থিত আছিল তেতিয়া জুবিন গাৰ্গৰ লগত কেনেধৰণে কি ঘটনা হৈছিল। ইতিমধ্যে SITৰ দল যিহেতু ছিংগাপুৰত উপস্থিত হৈছিল, গোটেই বিষয়টো তন্ন তেওঁলোকে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছিল। ছিংগাপুৰ আৰক্ষীৰ লগত তেওঁলোকে যোগাযোগ কৰিছিল। ছিংগাপুৰৰ যিসমূহ প্ৰৱাসী অসমীয়া আছিল, সেই প্ৰৱাসী অসমীয়াসকলৰ সৈতে যোগাযোগ কৰিছিল। গোটেই বিষয়টো মই ইতিমধ্যে কৈছো যে এটা স্পৰ্শকাতৰ বিষয়, আৰু এই বিষয়টো জুবিন গাৰ্গৰ লগত অসমীয়াৰ আৱেগ জড়িত হৈ আছে। আৰু সেইবাবে আজিৰ যি শুনানি প্ৰক্ৰিয়া আৰম্ভ হ'ব, এই শুনানি প্ৰক্ৰিয়া লৈও গুৰুত্বপূৰ্ণ হ'ব যে কেনেধৰণে বিচাৰ প্ৰক্ৰিয়া আগবঢ়াই নিব। আজি সত্ৰ ন্যায়াধীশ আদালতত জুবিন গাৰ্গৰ ছেছন আদালতত প্ৰথমটো শুনানি হ'ব। আৰু যিটো চিজিএম আদালতত হৈছিল, চিজিএম আদালতত ইতিমধ্যে এটা শুনানি হৈ গৈছিল। যি শুনানিৰ সময়ত চাৰ্জশ্বীটত আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত কি হৈছিল, এই গোটেই ঘটনা কেনেধৰণে 7 অভিযুক্তক ওপৰত কি লিখা হৈছিল, সকলোবোৰ 7 অভিযুক্তক ভাৰ্চুৱেলি তেওঁলোকে জনাইছিল। আজিও ঠিক নিৰাপত্তাজনিত কাৰণত ভাৰ্চুৱেলি গোটেই বিষয়টো বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। চিজিএম আদালতত প্ৰথম শুনানিৰ পাছতেই গোচৰটো সত্ৰ ন্যায়াধীশ আদালতলৈ কমিট কৰা হৈছে। গোচৰটো হত্যাৰ ধাৰা আৰোপ কৰা হোৱা বাবে সত্ৰ ন্যায়াধীশ আদালতলৈ স্থানান্তৰ কৰা হৈছে। BNSSৰ অধীনত 232 ধাৰা মতে ছেছন আদালতলৈ কমিট কৰা হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ। আৰু আজি পুনৰ নিৰাপত্তাজনিত কাৰণত ভাৰ্চুৱেলি 7 অভিযুক্তক আদালতত হাজিৰ কৰোৱা হ'ব। ইফালে 2 দেহৰক্ষী অচিৰেই গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে। তদাৰকী সুখে অচিৰেই গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে, যিহেতু তেওঁলোকৰ ওপৰত আই বহিৰ্ভূত সম্পত্তিৰ গোচৰ ৰুজু কৰা হৈছে আৰু অতি সোনকালে তেওঁলোকক কাৰাগাৰতে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে। আৰু মুঠতে এতিয়া দেখিবলৈ পোৱা যাব যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া কেনেধৰণে আগুৱাই নিলে SIT, আৰু কেনেধৰণে আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব, ইয়াৰ ওপৰতে নিৰ্ভৰ কৰা হ'ব যে জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত প্ৰতিজন দোষী কোন।
আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ জনোৱাৰ বাবে যিহেতু খন্তেক পাছতেই শুনানি প্ৰক্ৰিয়া গ্ৰহণ কৰা হ'ব আজি প্ৰথমটো যিটো শুনানি আৰু 7 অভিযুক্তক ভাৰ্চুৱেলি আদালতত হাজিৰ কৰোৱা হ'ব আৰু লক্ষণীয় হ'ব যিহেতু ইতিমধ্যে আমাৰ সতীৰ্থ তুস্মিতাই উল্লেখ কৰিছে দুই দেশৰক্ষীৰ বিৰুদ্ধে যিহেতু আই বৰ্হিভূত সম্পত্তি ৰখাৰ অভিযোগ আছে আৰু হয়তো কাৰাগাৰত পুনৰবাৰ গ্ৰেপ্তাৰ হ'ব পাৰে জুবিন গাৰ্গৰ দুই দেশৰক্ষী আৰু পৰৱৰ্তী সময়ত আচলতে সেয়া লক্ষণীয় হ'ব কিন্তু ইতিমধ্যে যিহেতু এই সমগ্ৰ গোচৰটোৰ আজি প্ৰথমটো শুনানি গ্ৰহণ কৰা হ'ব আৰু 7 অভিযুক্তক ভাৰ্চুৱেলি আদালতত হাজিৰ কৰোৱাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে।